ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগত জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজি তিথি হ'ব কৃষ্ণ ষষ্ঠী তিথি আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ তাৰ পিছতে সুৱতী নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব গণ্ড যোগ তাৰ পিছতে বৃদ্ধি যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব তুলা ৰাশি আজি জন্মত তুলা ৰাশি বৈশ্যবৰ্ণ মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণত এক পদক আজি যোগিনী পশ্চিমত আজি সূৰ্য উদয় হ'ব 6:01 সূৰ্যাস্ত সম হ'ব আজি 5:14 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো আহক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি সামাজিক আৰু পাৰিবাৰিক ৰুটিন সুখদায়ক হ'ব বুলি কৈছে আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ শক্তি অনুভৱ কৰিব বুলি কৈছে বিশেষকৈ আপোনালোকৰ ফেমিলি বা আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পৰিয়ালৰ দায়িত্ব বিতৰণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কিছু ভাগ বতৰা কৰক বুলি কৈছে তেতিয়া আপোনালোকৰ বাবে কামবোৰ কৰাৰ ক্ষেত্ৰত সহজ হৈ পৰিব ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ ব্যক্তিগত কামৰ বাবে উপযুক্ত সময় বিচাৰি উলিয়াব পাৰিব বুলি কৈছে আজিৰ যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ সময় লাগিব বা কামবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে অলপ টাইম ধৈৰ্য ধৰিব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব আজি শিশু বা ল'ৰা ছোৱালীৰ লগত জড়িত বিশেষকৈ কিছু আশাকাংক্ষাৰ বাবে মনটো অলপ অশান্ত হৈ থাকিব পাৰে আজি তেওঁলোকক বিশেষকৈ গালি গালাজ বা বকাবকি কৰাৰ পৰিৱৰ্তে বা সলনি মৰমেৰে আপোনালোকে বুজাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়ত নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ আপোনালোকে দিয়াৰ সময় বুলি কৈছে আপুনি যি কাম কৰি বিশেষকৈ ভাল পায় সেই কামত কিছু সময় কটাক বুলি কৈছে বিশেষকৈ আজি ইয়াক লাভ কৰিবলৈ বহুত বেছি চেষ্টা কৰক বুলি কৈছে সফলতা নিশ্চিত অংশীদাৰীত্ব সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো আজিৰ দিনটোত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়খিনিত পাৰিবাৰিক জীৱন সুখী হ'ব অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখক সুষম বিশেষকৈ ৰুটিন বজাই ৰাখক সুনাম হেৰুৱাব পাৰে কিন্তু সাৱধান হওক বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোকৰ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু আপোনালোকে অধিক সচেতন হ'ব লাগে আজি কোনো ধৰণৰ সংক্ৰমণ হ'ব পাৰে অসাৱধান নহ'ব নহলে ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে দিনটোৰ প্ৰথম ভাগত কিন্তু নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব যদিও দৈনন্দিন ব্যস্ততাপূৰ্ণ কাম থাকিব বুলি কৈছে কিন্তু নিজৰ কষ্টৰ অনুকূল ফলাফল পোৱাৰ পিছত মনটো সুখী হ'ব ঘনিষ্ঠ আত্মীয়ৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰস্পৰিক বিশেষকৈ আদান প্ৰদানৰ বাবে আপোনালোকে সকলোৰে লগত বিশেষকৈ সুখী হৈ থাকিব বুলি কৈছে আনন্দ এটা সময় কটাব বুলি কৈছে ধ্যান ৰাখিব ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে এনে কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব আজি নেতিবাচক স্বভাৱৰ মানুহৰ লগত সংগতি কৰাটো আপোনালোকৰ বাবে লাভজনক নহয় আজি মাতৃপক্ষৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাৰ্যকলাপত বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে আজি আপুনি পেণ্ডিং পেমেণ্ট লাভ পাব পাৰে সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি ব্যৱসায় সম্পৰ্কীয় বহুতো তথ্য লাভ কৰিব পাৰে বদলিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে নিয়োজিত লোকসকলে আজি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰে বিশেষকৈ ঘৰখনৰ সুখ আৰু শান্তি আৰু শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব কিন্তু আজি ধ্যান ৰাখক অপ্ৰয়োজনীয় ধেমালিত বেছিকৈ সময় নষ্ট নকৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষাৰ্ধত অত্যধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে আপোনালোকৰ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে নিজৰ গোপনীয়তা অৱলম্বন কৰিলে বহুত বেছি ভাল হ'ব শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় বৃষ ৰাশি আজি নতুন শক্তিৰে দিনটো আৰম্ভ কৰক বুলি কৈছে কিবা এটা নতুন চিন্তাৰে আপোনালোকে আগবাঢ়ক পৰিকল্পনা অনুসৰি কিছু কাম কৰিলে মনটো সুখী হ'ব বুলি কৈছে কিছু দিনৰ পৰা যিবোৰ দীৰ্ঘম্যাদী পৰিকল্পনা ৰচনা কৰা হৈ আছে বা প্লেনিং কৰি আছে সেইবোৰ বিশেষকৈ সাধনৰ সময় আহি পৰিছে আজি আপোনালোকৰ মন আৰু বুজাবুজিৰে বিশেষকৈ চলি থকা প্ৰত্যাহ্বানসমূহ সমস্যাসমূহ অতিক্ৰম কৰিব পাৰিব বুলি কৈছে যিকোনো যাত্ৰাৰ সময়ত কিন্তু অতি সাৱধান হোৱাটো প্ৰয়োজন আছে কিছু সমস্যাও আহিব পাৰে আজি আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব নহলে কামবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা বা প্ৰবলেম হ'ব পাৰে আজি ঘৰুৱাৰ দায়িত্বক বিশেষকৈ আওকাণ কৰাৰ পৰিৱৰ্তে সেইবোৰ সংগঠিত কৰিবলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত
পৰিস্থিতি আৰু ভাগ্য এই সময়ত আপোনালোকৰ পক্ষত কাম কৰি আছে কিছুমান ডাঙৰ পেছাদাৰী দায়িত্ব পালন কৰাৰ পিছত আপুনি সন্তুষ্টি অনুভৱ কৰিব আজি বেছি বিনিয়োগ নকৰিব আৰু লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সমন্বয়ৰ অভাৱ হ'ব পাৰে আজি বৈবাহিক জীৱন সুখদায়ক আৰু সুষম হ'ব প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব কামৰ বুজাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আজি আপোনালোকৰ সামৰ্থ্য অনুসৰি কাম কৰক আৰু আপোনালোকৰ জিৰণি আৰু শিথিলতাৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি এই সময়ত কিন্তু এটা স্বাভাৱিক দিন হ'ব যেহেতু যদি সম্পত্তি সম্পৰ্কৰ কোনো সমস্যা চলি আছে তেন্তে আজি ইয়াৰ সমাধান পোৱাৰ আশা কৰা হৈছে আজি বন্ধু বান্ধৱীৰ পৰা সহায় আপোনালোকৰ সমস্যা কমোৱাত সহায় কৰিব কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতিৰ বাবে দৈনন্দিন কাম-কাজত বিশেষকৈ কাম-কাজ পদ্ধতিগত হৈ পৰিব বুলি কৈছে বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পৰ সৈতে জড়িত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে অলপ মানসিক চাপ আপোনালোকৰ থাকিব লগা হ'ব পাৰে পুনৰ চেষ্টা কৰি যাওক কিবা এটা ক্ষেত্ৰত যদি বিফল হৈছে সাকসেছ হোৱা নাই কষ্ট কৰক নিশ্চয়কৈ সফল হ'ব বুলি কৈছে নিজৰ ওপৰত কিন্তু আত্মবিশ্বাস যথেষ্ট পৰিমাণে প্ৰয়োজন আছে বৰ্তমান সময়ত সেই বেছি আনক বিশ্বাসও নকৰিব বুলি কৈছে ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে অৱশ্যে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব কামো চলি থাকিব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত এতিয়াও সৰু সমস্যা চলি থাকিব পাৰে চাকৰিৰ লগত জড়িত কিছুমান ভাল খবৰ পাব পাৰে যাৰ বাবে আপুনি বহু দিন অপেক্ষা কৰি আছিল স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্ক তীব্ৰ হৈ পৰিব বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত বৰ্তমান বতৰৰ কুপ্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাৰ ক্ষেত্ৰত অসাৱধান নহ'ব বৰ্তমান সময়ত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখক আজি বিষ ৰাখি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 চেনেলটো যদি একেবাৰে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আমাৰ মনোবলবোৰ বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় হনুমান জয় বজৰংবলী ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি এই সময়খিনি দীৰ্ঘদিন ধৰি যি কামৰ বাবে কাম কৰি আহিছে চেষ্টা কৰি আছে তাৰ বাবে শুভ ফল পোৱাৰ সময় আহি পৰিছে আজি পৰিয়ালৰ সৈতে বা আত্মীয়ৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে আজি দৈনন্দিন কাম-কাজ বিশেষকৈ ক্ষেত্ৰত অতি ব্যস্ততাপূৰ্ণ হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু অতি সচেতন হ'ব লাগে বুলি কৈছে আজি মনত ৰাখিব যে লেনদেন সম্পৰ্কৰ বিষয়ৰ সন্দৰ্ভত কিছুমান বিতৰ্কিতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি ল'ৰা-ছোৱালী কিবা শিশুৰ কাম-কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজন আছে আজি আত্মীয়ৰ চলাচল বা আত্মীয় বা মিত্ৰ কুটুম অহাৰ যোৱাৰ বাবে বিশেষকৈ ঘৰখনৰ যি ব্যৱস্থা কিছু আপোনালোকৰ শান্তিপূৰ্ণ হৈ থাকিব বুলি কৈছে কিন্তু আপোনালোকৰ নিজৰ কামখিনিৰ ক্ষেত্ৰত কিন্তু অলপ প্ৰব্লেম বা সমস্যা অসুবিধা অনুভৱ কৰিব পাৰে বুলি কৈছে আজি উপযুক্ত সময় নিষেধাজ্ঞাৰ বিশেষকৈ অভাৱত বিশেষকৈ অলপ অসুবিধা বাঢ়িব পাৰে আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে এই সময়ত যিকোনো ব্যৱসায়িক ক্ষেত্ৰত বিনিয়োগ বিশেষকৈ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব আজি অভাৱনীয় ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আজি আপোনালোকৰ চৰকাৰী নথিপত্ৰ অতি সাৱধানে ৰাখক বুলি কৈছে যিকোনো বিষয়ৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে পাৰস্পৰিক বিশ্বাস আৰু প্ৰেম বজাই ৰখাটো গুৰুত্বপূৰ্ণ বন্ধু বান্ধৱীৰ সৈতে মেল মিটিং হ'ব পাৰে কিছুমান ডিসকাছ হ'ব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত কিন্তু আপোনালোকৰ দিনটো শেষৰ অৰ্ধলৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক পেটত কিছু আপোনালোকৰ বিষ অনুভৱ কৰিব পাৰে শাৰীৰিকভাৱে কিছু আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব আজি ৰুটিন উন্নত কৰাৰ বাবে প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব পৰিয়াল আৰু ব্যৱসায়ৰ সৈতে জড়িত বিশেষ কামৰ সন্দৰ্ভত আপুনি কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আপুনি সফল হ'ব লগতে কৈছে যে বিদেশ ভ্ৰমণৰ লগত জড়িত কিছু লোকে আগবঢ়াব পাৰে বুলি কৈছে আজি যিকোনো বিবাদিত বিষয় তৰ্ক পেচালত তেনেকুৱা ধৰণৰ বিশেষ বিষয় পাৰস্পৰিক আলোচনাৰ জৰিয়তে বা ডিসকাছৰ জৰিয়তে সমাধানৰ চেষ্টা কৰক বুলি কৈছে আৰ্থিক বিষয়টো সাৱধান হোৱাৰ প্ৰয়োজন আছে ভাই ভনীৰ লগত সম্পত্তি আৰু বিভাজনৰ লগত জড়িত বিবাদ কাৰোবাৰ সহায়ত সমাধান হ'ব পাৰে আজি পাৰস্পৰিক সম্পৰ্ক নষ্ট নকৰিব যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম কৰি আছে তেন্তে কঠোৰ পৰিশ্ৰমৰ পিছত তাত ফলাফল লাভ কৰিব সেই মানসিক চাপ বেছি আপোনালোকে লৈ থাকিব নালাগে আজি মহিলাসকলৰ লগত জড়িত ব্যৱসায়ত লাভ হ'ব বুলি কৈছে চাকৰিত পদোন্নতিৰ সম্ভৱ কিন্তু আজি আপোনালোকৰ কামৰ বোজা বৃদ্ধি পাব বুলি কৈছে স্বামী স্ত্ৰীৰ বিশেষকৈ আপোনালোকে ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে ইয়াৰ ফলত যি আপোনালোকৰ পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব বুজাবুজি বৃদ্ধি পাব যিকোনো শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা আজিৰ দিনটোত ঘৰখনত কৰিব পাৰে বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধলৈ বা প্ৰথম ভাগতে অলপ ধ্যান ৰাখক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সজাগ হওক এই সময়ত খাদ্যাভ্যাসৰ প্ৰতি কিন্তু বিশেষ গুৰুত্ব দিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব নিজকে
সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক নিজকে আপোনালোকে হেলথি কৰি ৰখাৰ বাবে চেষ্টা কৰক খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু টাইম টেবুল মেইনটেইন কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে বৰ্তমান সময়ত যেহেতু পৰীক্ষাৰ এক্সামৰ সময় এই সময়ত কিন্তু আপোনালোকৰ কেৰিয়াৰ গঢ়াৰ সময়ত নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰটো আগবঢ়াই নিয়াৰ বাবে ভাল এটা সময় বুলি কৈছে গতিকে সময়ৰ উপযুক্ত বা ভাল সৎ ব্যৱহাৰ কৰক বুলি কৈছে নিশ্চয়কৈ উপকৃত হ'ব ভাল এটা ফলাফল দেখুৱাবলৈ নিশ্চয়কৈ সক্ষম হ'ব গতিকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়াৰ বৰ্তমান সময়ত প্ৰয়োজন আছে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅটো শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান কৰ্কট ৰাশি আজি গুৰুত্বপূৰ্ণ তথ্য আজি বিশেষকৈ বিয়লি সময়খিনি লাভ কৰিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহী হলে মানসিক শান্তি লাভ কৰিব বুলি কৈছে কিছুমান নেতিবাচক চিন্তাৰ মনৰ পৰা দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় সমস্যাবোৰ সমাধান হ'ব পাৰে আজি অত্যধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে কিছু খিংখিঙীয়া হ'ব পাৰে মনত ৰাখিব যে ব্যক্তিগত কামত মনোযোগ দিয়াৰ লগতে সম্পৰ্কৰ বাবে সময় উলিওৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি পেছাদাৰী বিশেষকৈ মানসিক চাপৰ বাবে ঘৰৰ পৰিৱেশটো উত্তেজিত হৈ থাকিব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাম-কাজবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সময় কটাব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব বুলি কৈছে চৰকাৰী চাকৰিয়ালসকলে কোনো ধৰণৰ সমস্যাত পৰিব পাৰে গতিকে সাৱধান হওক বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত চলি থকা বিভাজনে পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাবলৈ নিদিব অপচয় কৰা প্ৰেমৰ সম্পৰ্ক আপোনালোকৰ সুনাম হেৰুৱাব পাৰে গতিকে অলপ সাৱধান হওক বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণত আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ পৰা আপুনি অলপ সকাহ পাব বুলি কৈছে তথাপি স্বাস্থ্যৰ প্ৰতি দিনটোৰ প্ৰথম ভাগত অসাৱধান নহ'ব আজি কোনো আত্মীয়ৰ লগত যদি কোনো বিবাদ চলে বা তৰ্ক পেচাল হ'বলৈ আৰম্ভ কৰে তেন্তে কথা বতৰাৰ জৰিয়তে সেইখিনি সমাধানৰ বাবে এটা ভাল সুযোগ আছে গতিকে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক গহৰ অৱস্থান অনুকূল দৈনন্দিন ভাগৰুৱা কামৰ পৰা কিছু সকাহ পাব আজি আপোনালোকৰ যিকোনো বিশেষ কামো আজি এই সময়ত সম্পূৰ্ণ হ'বলৈ গৈ আছে গতিকে চেষ্টা অব্যাহত ৰাখক আৰ্থিকভাৱে কিছু জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে অৱশ্যে সময়ত সমাধান আপোনালোকে কৰিব পাৰিব আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ আজি ভালকৈ আপোনালোকে ৰাখক বা সুৰক্ষিতভাৱে ৰাখক বুলি কৈছে এই সময়ত যিকোনো ৰিস্ক বা বিপদ গ্ৰহণ আপোনালোকে নকৰিব বা গ্ৰহণ কৰিলে আপোনালোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে বেছি ৰিস্ক নল'ব যিকোনো কামতে আজি অপ্ৰয়োজনীয়ভাৱে বিশেষকৈ যুৱক যুৱতীসকলে সময় নষ্ট কৰিব নালাগে সময় সৎ কামত ব্যৱহাৰ কৰক ব্যৱসায়িক কাম-কাজৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ এই সময়ত আপোনালোকৰ কষ্টৰ অনুসৰি উপযুক্ত বা উৎকৃষ্ট ফলাফল পাব বুলি কৈছে আপুনি যি কাম হাতত নলক কিয় সফলতা নিশ্চয়কৈ পাব গতিকে একাগ্ৰতাৰে কামখিনি কৰিব লাগিব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিশৃংখলতাৰ বাবে প্ৰকল্পবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে অসুবিধাৰ হ'ব পাৰে গতিকে ধ্যান ৰাখক স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক মধুৰতাৰে ভৰি পৰিব প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত আপোনালোকৰ বিশেষকৈ আপোনাৰ লগ পোৱাৰ সম্ভাৱনা থাকিব নিজৰ জীৱনসংগীৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফাললৈ মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে কিছু লোকৰ যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক প্ৰাকৃতিক পৰিৱেশত বাস কৰাটো স্বাস্থ্যৰ বাবে ভাল হ'ব প্ৰকৃতি সংগত কিছু আপোনালোকে অলপ কটাক বুলি কৈছে ভাল লগা ঠাই এখন আপোনালোকে ভ্ৰমণ কৰক বা সেইখিনি টাইম স্পেণ্ড কৰক নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব নিজৰ যি আপোনালোকৰ চিন্তাবোৰ কিছু পৰিমাণ হ'লেও কমিব বিশেষকৈ ফ্ৰী অনুভৱ কৰিব আৰু সেইখিনি প্ৰয়োজন আছে গতিকে যিমানে ব্যস্ত নাথাকক নিজৰ বাবে সময় উলিয়াওক বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় এবাৰ আহিছোঁ সিংহ ৰাশিলৈ এই সময়ত গ্ৰহৰ অৱস্থান অতি উৎকৃষ্ট হৈ আছে দিনটোৰ আৰম্ভণিৰ পৰা গুৰুত্বপূৰ্ণ কামবোৰে আপোনাক ব্যস্ত কৰি ৰাখিব আৰু গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰিব বুলি কৈছে আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পাই আপুনি অধিক উন্নতিৰ দিশত আগবাঢ়িব বুলি কৈছে আজি অসাৰ বিতৰ্কৰ পৰা বা তৰ্কৰ পেচালৰ পৰা আঁতৰি থাকক কিছুমান পুৰণি বিবাদ পুনৰ উত্থাপন হ'ব পাৰে গতিকে বিশেষকৈ টকা পইচাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব লেনদেন সম্পৰ্কৰ বিষয়বোৰ আজি পিছুৱাই ৰাখক অযথা অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বৰ্তমান সময়ত আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত বৰ্তমান কাম-কাজৰ ওপৰত ভালদৰে গুৰুত্ব দিয়ক মনোনিৱেশ কৰি ৰাখক কাৰণ এই সময়ত কোনো নতুন কাম বা পৰিকল্পনা সফল নহ'ব পাৰে গতিকে ধৈৰ্য ধৰি কামখিনি কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ লগত কথা বিশেষকৈ
কথাত আপোনালোকৰ কিছু তৰ্ক পেচাল বা যুক্তি আপোনালোকৰ তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে বেছি তৰ্ক হ'ব পাৰে গতিকে সাৱধান হ'ব নিজৰ ৱেট নিজৰ ভ্যালুটো ৰাখিব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনিত সময়তে ধৈৰ্য আৰু সংযমেৰে কটাবলগীয়া বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক মধুৰ হ'ব দিনটোৰ প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কত সংগীৰ লগত হট হক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো কাৰণ নোহোৱাকৈ উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে বিশেষকৈ আজি আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে গতিকে দিনটোৰ প্ৰথম ভাগত ধ্যান ধাৰণাটো কিছু সময় কটাওক এক্সাৰসাইজ কৰক ব্যায়াম কৰক আজি কৈছে যে এই সময়ত আজি আপোনালোকৰ বিশেষভাৱে গ্ৰহৰ দ্বাৰা আশীৰ্বাদ পাব আৰু আপোনালোকৰ দিনটো সুখকৰ হ'ব আজি দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ কিছুমান নিয়ম বনাব লাগিব সামাজিক সংগঠনতো আপোনালোকৰ এক বিশেষ পৰিচয় গঢ়ি তুলিব পাৰিব কৰবাত বিনিয়োগ কৰি আপুনি বৃহৎ লাভৰ আশা কৰা হৈছে আজি দিনটো লাভ পাব পাৰে আজি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি বিশেষকৈ সৎ হওক ভদ্ৰ হওক আৰু তেওঁলোকৰ লগত কিছু সময় কটালে তেওঁলোকে সুখী হ'ব আজি ল'ৰা ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপ বিশেষকৈ ধৰা পৰিলে চিন্তিত হোৱাটো স্বাভাৱিক কিন্তু পৰিস্থিতিবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক ব্যৱসায়ত কিছু লাভজনক পৰিৱৰ্তন হ'ব কিন্তু আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ কোনো ধৰণৰ অবৈধ পদক্ষেপ গ্ৰহণ নকৰিব অন্যথা বিপদত পৰিব পাৰে চাকৰিত আপুনি গুৰুত্বপূৰ্ণ দায়িত্ব পাব লক্ষ্যত উপনীত হ'লে শান্তি আৰু সকাহ পাব বুলি কৈছে আজি স্বামী স্ত্ৰী ইজনে সিজনৰ লগত কিছু সময় কটালে সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ পৰিব দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনালোকৰ পাচনতন্ত্ৰ প্ৰভাৱিত হ'ব পাৰে নিয়মীয়া ব্যায়াম ইত্যাদিৰ প্ৰতি গুৰুত্ব দিব লাগিব সুষম ৰুটিন আপোনালোকে বজাই ৰাখক খোৱা বোৱাৰ টাইম টেবুল মেইনটেইন কৰক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো আজি দিনটোৰ মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় জয় হনুমান কন্যা ৰাশি আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ সৰু সৰু সুখত আনন্দ লাভ কৰিব বুলি কৈছে আজি যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি ঘনিষ্ঠ বন্ধুৰ পৰা সহায় পাব পাৰে আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আধিপত্যৰ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব কিন্তু আপোনালোকৰ একো ক্ষতি কৰিব নোৱাৰিব মাত্ৰ নিজৰ আত্মবিশ্বাস আৰু মনোবল যিমান পাৰে শক্তিশালী কৰি ৰাখক বুলি কৈছে আজি শক্তিশালী আৰু সক্ৰিয় হৈ থাকক বিশেষকৈ এলাহ আৰু খঙৰ বাবে কৰা কামবোৰ নষ্ট হ'ব পাৰে কিছুমান মানুহে আপোনালোকক লৈ ইচ্ছাৰ অনুভৱ কৰিব কিন্তু আপোনালোকৰ কোনো ক্ষতি নহ'ব বুদ্ধিমানভাৱে টকা পইচা খৰচ কৰক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা পাব পাৰে গতিকে পঢ়া শুনাৰ ক্ষেত্ৰত কিবা যদি প্ৰব্লেম ফেচ কৰিছে বা অসুবিধা পাই আছে শিক্ষাগুৰু বা জনাশুনা মানুহৰ পৰা দিহা পৰামৰ্শ লোৱাটো ভাল হ'ব বৰ্তমান সময়ত নিজৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতাৰ প্ৰয়োজন আছে এই সময়ত ব্যৱসায়ত অতিৰিক্ত কামৰ বোজাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে এতিয়াৰ বাবে বৰ্তমান কাম কাজত গুৰুত্ব দিয়ক বুলি কৈছে বৰ্তমান কাম কাজত এতিয়াৰ পৰা আজি অধীনস্থৰ পৰা কাম লোৱাৰ সময়ত কোমল হওক কথা বতৰাৰ সুৰ ভাল কৰক চৰকাৰী চাকৰি কৰা লোকসকলে কিছু চৰকাৰী ভ্ৰমণৰ অৰ্ডাৰ পাব পাৰে যিটো তেওঁলোকৰ ইচ্ছা অনুসৰি হ'ব পাৰে আজি স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বন্ধু বান্ধৱীক লগ পালে দিনটো অধিক সুখদায়ক হৈ পৰিব বুলি কৈছে আজি অসাৰ বস্তুৰে বিশেষকৈ মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব অনিন্দাৰ দৰে সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে টোপনি কিছু সমস্যা আপোনালোকক অশান্তি দিব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব আজি বজাৰ আদিত পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব ল'ৰা ছোৱালীৰ সাফল্যৰ বাবে মনত শান্তি আৰু সুখৰ সৃষ্টি হ'ব বুলি কৈছে যদি আপুনি আজি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সেইটো কাৰ্যকৰী কৰক গহৰ পৰিবহন অতি অনুকূল বুলি কৈছে যিকোনো ব্যক্তিক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিওঁতে নিজৰ সামৰ্থ্যৰ কথা কিন্তু মনত ৰাখিব নহ'লে নিজৰ কথাত আবদ্ধ হৈ পৰিব ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'লে শান্ত হৈ থকাটো উত্তম বুলি কৈছে ভুল বুজাবুজি কিবা এটা হ'লে আজি ভাড়াৰ সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ সময় লাগিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা ভিতৰুৱা যি ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব লগতে লেনদেন সম্পৰ্কৰ বিষয়ত সাৱধান হওক জনসম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে আজি কাৰোৰ লগত কোনো চুক্তি তৎক্ষণাত নকৰিব স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰখনৰ ভাল শৃংখলা এটা থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্ধত গেছৰ দৰে সমস্যাৰ বাবে আপোনালোকৰ পেটৰ বিষ হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব আজি ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক জয় হনুমান ওম নমঃ শিৱায় তুলা ৰাশি আজি মিশ্ৰিত দিন সামাজিক কাম কাজত আপোনালোকৰ উন্নত অৱদানৰ বাবে আপোনালোকৰ খ্যাতি বাঢ়িব লগতে আপোনালোকৰ দক্ষতা আৰু শক্তিৰে আজি পাৰিবাৰিক আৰু সামাজিক কাম কাজ সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে আজি টকা পইচা বা ধনৰ বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে আজি কোনো গুৰুত্বপূৰ্ণ বস্তু হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা বাবেও উত্তেজনা হ'ব পাৰে
কিন্তু বস্তুবোৰ ঘৰতে উপলব্ধ হ'ব গতিকে বেছি টেনচন ল'ব নালাগে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব পাৰে যান বাহন বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আজি নিয়োজিত লোকসকলে যিকোনো প্ৰকল্পত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ সমৰ্থনে আপোনালোকৰ মনোবল বিশেষকৈ শক্তি বজাই ৰাখিব আপুনি তেওঁলোকৰ পৰা উপহাৰ লাভ কৰিব পাৰে বা তেওঁলোকক উপহাৰ দিলে ঘনিষ্ঠ সম্পৰ্ক আহিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা কৰি তুলিব পাৰে নিজৰ বাবে কিছু সময় উলিওৱাটো অতিকৈ প্ৰয়োজনীয় আজি এই সময়ত আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে কিছু বিশেষ কাম সম্পূৰ্ণ হ'বলৈ গৈছে আপোনালোকৰ ব্যক্তিত্বৰো ইতিবাচক পৰিৱৰ্তন আহিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে ভৱিষ্যতৰ যিকোনো পৰিকল্পনাত যুৱক যুৱতীসকলে উপযুক্ত সফলতা লাভ কৰিব আজি নিজৰ স্বভাৱত বিশেষকৈ শান্তি বজাই ৰাখক বুলি কৈছে দিনটো কোনোবাখিনি সময়ত আপোনালোকৰ ভিতৰত উদ্ভৱ হোৱা বিশেষকৈ কিছুমান নিগেটিভ চিন্তাই আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে অত্যধিক ব্যৱহাৰিক হোৱাটো কিন্তু সম্পৰ্কবোৰ নষ্ট কৰিব পাৰে গতিকে কাকো সহায় কৰাৰ আগতে নিজৰ সামৰ্থ্যৰ যত্ন লোৱাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা বিপণন সম্পৰ্কীয় কামবোৰ বৃদ্ধি কৰা ভৱিষ্যতে লাভজনক হ'ব এটা ডাঙৰ আপোনালোকৰ চুক্তি পাব পাৰে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে লক্ষ্যত উপনীত হোৱাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব পাৰে যাৰ ফলত তেওঁলোকৰ পাৰস্পৰিক যি সম্পৰ্ক অধিক মজবুত হ'ব প্ৰেমৰ সংগীৰ অনুভৱৰ যত্ন লওক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান পৰিৱেশ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক এচিডিটি বা যিকোনো সংক্ৰমণৰ বাবে পেটৰ বিষৰ সমস্যা কিছু লোকৰ হ'ব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বৰ্তমান সময়ত আজি অধ্যয়নৰ প্ৰতি একাগ্ৰতাৰ কিছু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি দিনটো বেছিভাগ সময় পাৰিবাৰিক কাম কাজৰ বিশেষকৈ ব্যৱস্থাত কটাব বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ সহায়ত বিশেষকৈ আপুনি আপোনালোকৰ কামবোৰ উন্নত ধৰণে সম্পূৰ্ণ কৰিব পাৰিব সম্পত্তিত আদিত বিনিয়োগ কৰিলে ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব ধ্যান ৰাখিব বা মনত ৰাখিব যে অপ্ৰয়োজনীয় কামত বেছি আবদ্ধ হৈ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে অবৈধ কামত আগ্ৰহ নল'ব বেয়া কামত কেতিয়াও আগ নাবাঢ়িব টকা পইচা অহাৰ লগে লগে খৰচো আহিব বুলি কৈছে খৰচো বাঢ়িব ব্যক্তিগত বিষয়ক লৈ ঘনিষ্ঠ বন্ধুৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে আজি ব্যৱসায়ত যিকোনো পৰিকল্পনা ৰূপায়ণ কৰিবলৈ সময় ভাল অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়টো সঠিক ব্যৱস্থা ৰখা হ'ব আজি দুপৰীয়াৰ পৰিস্থিতি প্ৰতিকূল হৈ পৰিব পাৰে কিন্তু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি পৰিস্থিতি বহু পৰিমাণে স্বাভাৱিক কৰি তুলিব পাৰিব আজি ঘৰত সঠিক ব্যৱস্থা বজাই ৰখাটো আপোনালোকৰ সহযোগিতা আৱশ্যক বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে সুখকৰ বিশেষকৈ গেট টুগেডাৰ কাৰ্যসূচী থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বৰ্তমান কৈছে যে বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে মূৰৰ বিষ মাইগ্ৰেনৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে মানসিক চাপে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব আজি টকা পইচাৰ ক্ষেত্ৰত লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ পৰা উপযুক্ত সমৰ্থন দিনটোৰ শেষৰ ধৰিলৈ পাই থাকিব বুলি কৈছে আপোনালোকৰ পৰিকল্পিত যি কৰ্মৰ যি ব্যৱস্থাৰ বাবে বহুত বেছি কাম কৰিব লাগিব কষ্ট কৰিব লাগিব সুকলমে সম্পূৰ্ণ হ'ব বুলি কৈছে বিনিয়োগ সম্পৰ্কীয় যিকোনো নীতিয়ে আপোনাক আকৰ্ষণ কৰিব পাৰে আজি যদি আপুনি ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে সাৱধান হওক আজি বাহন সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে আজি যিমানে ব্যস্ত নাথাকক ব্যস্ত থকাৰ পিছতো ল'ৰা ছোৱালী যদি আপোনালোকে বিবাহিত লোক হয় তেনেহ'লে ল'ৰা ছোৱালী বা সৰু সৰু ভাই ভনীৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আজি ব্যৱসায়িক কাম কাজ কিছু মধ্যমীয়া হৈ থাকিব বুলি কৈছে এই সময়ত ধৈৰ্য আৰু শান্তিৰে কটাই আগবাঢ়িব লাগে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনালোকৰ আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব ব্যৱসায়ৰ সৈতে জড়িত ভাল তথ্য লাভ কৰিব চৰকাৰী ভ্ৰমণ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু পাৰস্পৰিক আদান প্ৰদানেও দিনটো বিশেষকৈ আপোনালোকৰ যি মানসিক চাপ বা ক্লান্তিৰ পৰা অলপ সকাহ দিব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে অত্যধিক কামৰ বোজা ল'ব নালাগে আৰু মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক বুলি কৈছে আজি ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মহাদেৱৰ কৃপাত বজৰং বলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ধনু ৰাশি অনুকূল গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে কিন্তু আপোনালোকৰ বহু সমস্যাৰ সমাধান কৰিব বুলি কৈছে বা পাৰিব সমস্যাবোৰ সমাধান কৰিবলৈ গতিকে সঠিক সময়ত সঠিক সিদ্ধান্তবোৰ ল'ব লাগিব যুৱক যুৱতীসকলে কৰাৰ যিকোনো সামাজিক কামৰ প্ৰশংসাৰ যোগ্য হ'ব
বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতে মনোৰঞ্জন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব পাৰে যিয়ে দিনটো মানসিক চাপৰ ৰুটিনৰ পৰা অলপ হ'লেও সকাহ দিব পাৰে আজি অতীতৰ যিকোনো নেতিবাচক বস্তুৱে বা কথা বতৰাই হওক বা বিশেষকৈ কিছুমান কাম কাজে হওক আপোনালোকক অলপ অশান্তি দিব পাৰে বুলি কৈছে গতিকে সেইখিনিৰ পৰা আঁতৰি থাকক বুলি কৈছে এই সময়ত কিন্তু আপোনালোকক কৈছে যে সেইখিনিয়ে বৰ্তমান ওপৰত আধিপত্যৰ বিস্তাৰ কৰিলে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে বুলি কৈছে এইবোৰ কথাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰি আপোনালোকে চান্স নিদিব সুবিধা নিদিব বুলি কৈছে আজি লগতে নিজৰ সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে ইয়াৰ বাবে আশা কৰা ধৰণৰ সুবিধা নাপাব পাৰে সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সন্দৰ্ভত এতিয়াও অধিক আলোচনাৰ প্ৰয়োজন আছে বুলি কৈছে লগতে আজি কৰ্মৰ যি ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিলে ভাল হ'ব চৰকাৰী কাম-কাজত বিশেষকৈ সংগঠিত হৈ থাকিব বুলি কৈছে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত আন কোনো ব্যক্তিক হস্তক্ষেপ কৰিবলৈ নিদিব পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিলে সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত বতৰৰ বিৰূপ প্ৰভাৱে স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পেলাব পাৰে কিন্তু অলপ সাৱধানতা আৰু পদ্ধতিগত ৰুটিনে বিশেষকৈ আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব বুলি কৈছে যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কোনো কাৰ্য চলি আছে কাম কাজবোৰ চলি আছে তেন্তে আজি দিনটোৰ ইয়াৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ বাবে অতি অনুকূল সময় যুৱক যুৱতীসকলে সফলতা লাভৰ বাবে সকলো প্ৰচেষ্টা চলাব আৰু উন্নত ফলাফল লাভ কৰিব আজি টকা পইচাৰ লগত জড়িত সমস্যাসমূহ সমাধান হ'ব পাৰে কিছু ঘৰৰ জ্যেষ্ঠ মানুহৰ সন্মানৰ যত্ন লওক ওচৰ চুবুৰীয়াৰ লগত কিছু বিতৰ্কিত বিষয়ৰ পৰা যিমান পাৰে আঁতৰি থাকক আৰু বেয়া কাম সহ্য নকৰিব বেয়া কথা আপোনালোকে এইবোৰ বিশেষকৈ অনুকৰণ নকৰিব অন্যথা কোনো কাৰণ নোহোৱাকৈ আপোনালোকে আপোনাক আধিপত্যৰ বিস্তাৰ কৰিব পাৰে কোনো লোকে যিকোনো ইলেক্ট্ৰিক বস্তু ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কৈছে যে দূৰৱৰ্তী অঞ্চলৰ সৈতে নতুন যোগাযোগ কৰা হ'ব যিটো ভৱিষ্যতে লাভজনক হ'ব বৰ্তমান অৰ্ডাৰ সময়মতে সম্পূৰ্ণ হ'ব কিন্তু আপোনালোকৰ পৰিকল্পনা গোপন কৰি ৰখাটো গুৰুত্বপূৰ্ণ কাৰ্যালয়ত কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব আন্তৰিক বিশেষকৈ বৈবাহিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ বিশেষ প্ৰচেষ্টাৰ প্ৰয়োজনীয় বুলি কৈছে প্ৰেমৰ সংগীৰ সৈতে কোনোবা মনোৰঞ্জন স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ওলাই যাব পাৰে কিছু লোকে সুযোগ পাব পাৰে বুলি কৈছে সেইখিনি এটা ভাল প্ৰতিফলন দেখিব দিনটো প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া বৰ্তমান বতৰৰ বাবে কিন্তু স্বাস্থ্যৰ যত্ন লওক উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে শৰীৰ বিষ বা ভাগৰৰ এটা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে ধনুৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো সুন্দৰভাৱে পাৰ হওক মকৰ ৰাশি আজি আত্মীয়ৰ সৈতে ব্যক্তিগত সাক্ষাৎ হ'ব এই সময়ত নিজৰ লক্ষ্যত উপনীত হোৱাটোৱে আপোনালোকৰ প্ৰাধান্য হ'ব আৰু আপুনি সফলতা লাভ কৰিব বুলি কৈছে আজি কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব সম্পৰ্কৰ শক্তিৰ বৃদ্ধিত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আজি বিশেষকৈ যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক সৰু সৰু অসাৱধানতাৰ ক্ষতি কৰিব পাৰে তদুপৰি আজি ল'ৰা ছোৱালীৰ কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে তেওঁলোকৰ পঢ়া শুনা কৰিছেনে নাই তেওঁলোকে কি কৰি আছে কিবা ভুল কামত আগবাঢ়িছে নেকি সেইখিনিও কিন্তু আপোনালোকে চাব লাগে বুলি কৈছে এই সময়ত কোনো ধৰণৰ আন্দোলনৰ বাবে অনুকূল সময় নহয় ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ভাগ্য আপোনালোকক ব্যৱসায়ত সম্পূৰ্ণৰূপে সহায় কৰি আছে যিকোনো ধৰণৰ অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ৰ বাবে সময় অনুকূল বুলি কৈছে কৰ্মৰত লোকে বদলিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে প্ৰগতিৰ সম্ভৱ আজি স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে পৰিয়াল ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে তৰ্ক পেচালবোৰে কিন্তু ঘৰৰ যি পৰিৱেশটো নেতিবাচক কৰি তুলিব পাৰে সেয়ে সময়মতে পৰিস্থিতি চম্ভালিব লাগে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখক অত্যধিক কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে নতুন যোগাযোগ হ'ব আপোনাৰ প্ৰভাৱ থাকিব টকা পইচাৰ সম্পৰ্কৰ চিন্তাবোৰ অলপ হ'লেও কমিলে মানসিক চাপবোৰ দূৰ হ'ব আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীৰ সৃষ্টি হ'ব আজি কৈছে যে যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় প্ৰচেষ্টাত উন্নত ফলাফল লাভ কৰিব পাৰে বুলি কৈছে বা লাভ কৰিবলৈ ওলাই আছে বুলি কৈছে যিকোনো ধৰ্মীয় যাত্ৰাৰ সম্ভৱ ধ্যান ৰাখক অসাৱধানতা আৰু এলাহৰ বাবে ঘৰত জ্যেষ্ঠ লোকৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে আজি কোনো সামাজিক বা ৰাজনৈতিক কাৰ্যকলাপৰ বিশেষকৈ মুকলি বিৰোধিতা নকৰিব সুনাম হেৰুৱাৰ সম্ভাৱনা আছে অপ্ৰয়োজনীয় যোগাযোগৰ পৰা দূৰত্ব বজাই ৰাখি সমস্যাবোৰ বহু পৰিমাণে অতিক্ৰম কৰিব পাৰিব ব্যৱসায়ত বহুত ব্যস্ততা থাকিব নিজৰ কাম কাজ গোপন কৰি ৰখাটো প্ৰয়োজন আছে লোকচান কেৱল এজন কৰ্মচাৰীৰ বাবে হ'ব পাৰে বুলি কৈছে সম্ভৱ হ'ব যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে আপোনালোকৰ নীতিৰ সৈতে কোনো আপোচ কৰিবলগীয়া হ'ব পাৰে চাকৰিত কিন্তু আপোনালোকৰ কামৰ সন্দৰ্ভত বিষয়াসকলৰ হেঁচা থাকিব আজি পৰিয়ালৰ সৈতে ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ বা কোনো মনোৰঞ্জন বা ভাল লগা ঠাইলৈ যাবৰ বাবে এটা অনুষ্ঠান বনাব পাৰে
প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আজি বাহনখন সাৱধানে চলাওক পৰি বা আঘাত পোৱাৰ সম্ভাৱনাৰ পৰিস্থিতি সম্ভৱ বুলি কৈছে গতিকে অলপ সাৱধানে গাড়ী মটৰ বা মেচিনাৰী বস্তুবোৰ সাৱধানে ব্যৱহাৰ কৰক বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বিশেষকৈ বৰ্তমান সময়ত দিব লাগে বুলি কৈছে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে ভুল লগ সংগৰ পৰা যিমান পাৰে ছাত্ৰ ছাত্ৰীসকলে আঁতৰি থাকিব লাগে বৰ্তমান সময়ত কিন্তু নেতিবাচক চিন্তাবোৰ মনলৈ আহিবলৈ নিদিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আত্মীয় আগমনৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান উপকাৰী পৰিকল্পনা বিশেষকৈ কৰিব পাৰে বুলি কৈছে আৰু সেই পৰিকল্পনাখিনি সফল হ'ব যাৰ বাবে আপোনালোকৰ কৈছে যে তেওঁলোকৰ বিশেষকৈ আত্মবিশ্বাসো বৃদ্ধি পাব যদি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ পৰিৱৰ্তনৰ লগত জড়িত কিবা এটা পৰিকল্পনা আছে তেন্তে তাৰ ওপৰত কিছু কাম কৰিব লাগে যুৱক যুৱতীসকলে বা ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰি সময় নষ্ট কৰিব নালাগে ইয়াৰ বাবে আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে আপুনি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাগজ পত্ৰ বা ফাইলসমূহ অতি সাৱধানে ৰাখিব লাগিব আজি নিজৰ কাম নিজে সম্পূৰ্ণ কৰক আনৰ পৰা বেছি আশা কৰাটো অসাৰ বুলি কৈছে বেছিকৈ পৰনিৰ্ভৰশীল নহব ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা এই সময়ত হ'ব এই সময়ত বিশেষ লাভৰ আশা নকৰাকৈ কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে কঠোৰ পৰিশ্ৰম যেতিয়া কৰিব এনেও আপোনালোকে লাভ কৰিব গতিকে প্ৰথমতে আশা নকৰিব কামখিনি ভালদৰে কৰক এই কামে ভৱিষ্যতে আপোনালোকক উপকৃত কৰিব বিপণন বা লেনদেনৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে আজি বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব বুলি কৈছে কিন্তু মেইলৰ জৰিয়তে কাৰোবাৰ ফোন কলৰ জৰিয়তে বিশেষকৈ কিবা এটা ভাল খবৰ পাব পাৰে বুলি কৈছে বিশেষকৈ আজি গাড়ীখন সাৱধানে চলাওক কিবা আঘাত বা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বা কষ্ট পাব পাৰে গতিকে সাৱধানে যিকোনো মেচিনাৰী বস্তু ব্যৱহাৰ কৰক মানসিক শান্তি বজাই ৰাখিবলৈ যোগ আৰু ধ্যানৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে বৰ্তমান সময়ত আজি ভাগ্য আপোনালোকৰ প্ৰতিটো বিষয়তে অনুকূল কৰি তুলিব বুলি কৈছে বা কিছুদিন ধৰি স্থবিৰ হৈ থকা বা ৰৈ থকা কামো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাবোৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব আজি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসে বিশেষকৈ আপোনালোকক কৈছে যে সন্মুখত বিৰোধীসকল বিফল হ'ব আজি কোনো কাৰণতে নিজৰ নীতিৰ সৈতে আপোচ নকৰিব বিতৰ্ক আৰু যুক্তিৰ পৰা আঁতৰি থাকক লগতে ঘৰত জ্যেষ্ঠ লোকৰ সন্মানৰ যত্ন লওক কিছুমান খৰচ হঠাতে হ'ব পাৰে যাৰ ওপৰত কিন্তু আপোনালোকে কৰ্তন কৰিব নোৱাৰিব খৰচ পাতিখিনি আপোনালোকৰ হ'বই ব্যৱসায় দৃষ্টিকোণৰ পৰা কামৰ সম্প্ৰসাৰণৰ পৰিকল্পনা বিবেচনা কৰা হ'ব বহু পৰিকল্পনা আপোনালোকৰ আজিৰ দিনটোত কাৰ্যত পৰিণত হ'ব বুলি কৈছে অৱশ্যে ব্যৱস্থাত সৰু সৰু সমস্যা আহিব পাৰে আজি আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাৰে শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান বিচাৰি পাব নিয়োজিত লোকসকলে নিজৰ পদৰ মৰ্যাদা বজাই ৰাখিব লাগে বুলি কৈছে বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ বাবে পৰিয়ালৰ পৰিৱেশতো প্ৰভাৱ পৰিব পাৰে গতিকে আপোনালোকে অলপ সাৱধান হওক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হোৱাটো বৰ্তমান সময়ত প্ৰয়োজন আছে কিছুমান ছালৰ সংক্ৰমণ কাহ চৰ্দি সমস্যাৰ হ'ব পাৰে বুলি কৈছে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ পাতি ক্ষেত্ৰত যত্ন লোৱাৰ ক্ষেত্ৰত বিশেষকৈ একেবাৰে আওকাণ নকৰিব নিজৰ হেল্থৰ কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ৰাখি আজি কোনো নিৰ্দিষ্ট পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে জনা শুনা বা অভিজ্ঞ লোকৰ মতামত ল'লে আপোনালোকৰ সমস্যাৰ লাঘৱ হ'ব কমিব বুলি কৈছে আপোনাৰ সন্মান আৰু আধিপত্য সমাজত থাকিব বিশেষকৈ আজি এই সময়খিনিত কৈছে যে নেতিবাচক প্ৰকৃতি মানুহৰ পৰা আঁতৰি থাকক সময় অনুযায়ী নিজৰ আচৰণ আৰু ৰুটিনত পৰিৱৰ্তন অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে সময় অনুসৰি কিছুমান ক্ষেত্ৰত সলনি হ'ব লাগিব আপোনালোকে সময় অনুসৰি কিছুমান ক্ষেত্ৰত আপোনালোকৰ ৰুটিনো কিছুমান ক্ষেত্ৰত চেঞ্জ কৰিব লাগিব আজি শহুৰেকৰ লগত যিকোনো বিবাদৰ বিষয় শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক মাটিৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামবোৰ কৰি থাকোঁতে আজি কাগজ পাতিবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব লাগে ব্যৱসায় লাভৰ সম্ভাৱনা আছে আজি আপোনালোকৰ কষ্ট অনুযায়ী সুবিধাও পাব পাৰে ব্যৱসায়ৰ বাবে কিছু লোকে বিদেশলৈ যোৱাৰ লগত জড়িত কাম কাজৰ বৃদ্ধি পাব পাৰে যিসকলে ডাঙৰ এটা বিজনেছ কৰে আমদানি ৰপ্তানিৰ সম্পৰ্কীয় ব্যৱসায়ত লাভ হ'ব বিশেষকৈ চৰকাৰী চাকৰি নিয়োজিত লোকসকলে হয়তো বিশেষ প্ৰকল্পত কাম কৰিব লাগিব পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত ঘৰখনত কিছু অশান্তিৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি ধৈৰ্য আৰু শান্ত হৈ থাকক বুলি কৈছে পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠান বনাই সম্পৰ্কত মধুৰতা আনিব পাৰিব মানসিক চাপৰ বাবে গেছ আৰু বদ হজমৰ দৰে সমস্যাও উদ্ভৱ হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত কৈছে যে আপোনালোকে অলপ ধ্যান দিব লাগিব আজি দিনটোৰ প্ৰথম ভাগত ব্যায়াম আৰু ধ্যান কৰক মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে বৰ্তমান সময়ত
আজি এটা ডাঙৰ দিন বুলি কৈছে বিশেষকৈ কোনো অনুষ্ঠান সভাত আদি কিছুলোকে বিশেষ আপোনালোকৰ ব্যক্তিক লগ পাব পাৰে আজি আপোনালোকৰ চিন্তাবোৰকো বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে পজিটিভ চিন্তাবোৰ আনিব লাগিব ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পালে আপোনালোকৰ আৰ্থিক আপোনালোকৰ যি অৱস্থা উন্নত হ'ব আৰু শান্তি আহিব প্ৰতিটো বস্তুৰ লাভ লোকচান চোৱাৰ পৰিৱৰ্তে সম্পৰ্কত মধুৰতা বজাই ৰখাৰ প্ৰতিও কিন্তু গুৰুত্ব দিয়াৰ বৰ্তমান সময়ত প্ৰয়োজন আছে ব্যক্তিগত সম্পৰ্কৰ সন্দৰ্ভত আপোনালোকৰ মনত কিছু নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে নেতিবাচক কথাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব এই সময়ত ব্যৱসায় বা যিকোনো চৰকাৰী কাম পিছুৱাই দিয়াটো ভাল হ'ব চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপত পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰক ইজনক সিজনৰ আৱেগক বুজি পাবৰ বাবে চেষ্টা কৰক আপোনালোকৰ সংগীৰ অনুভৱক সন্মান কৰক আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব দিয়ক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায়